সো আজি আমাৰ 3 নম্বৰ ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ 3 নম্বৰ ক্লাছ হয় ৰিজনিংৰ। প্ৰথম দুটা ক্লাছ আমাৰ ৰিজনিংত গ'ল, যোনটো প্ৰথম আমাৰ আছিলে এলফাবেট সিৰিজ, দ্বিতীয়টো আছিলে নাম্বাৰ সিৰিজ। যদি আপোনালোকে সেই ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব, তেতিয়া আপোনালোকে গম পাব যে সিকুৱেন্সটো কেনেকৈ গৈ আছো আমি বা কি বস্তু এইখিনি আমি ইয়াত পঢ়ি আছো। ঠিক আছে, সো আজি আমাৰ 3 নম্বৰ ক্লাছ হয়। 3 নম্বৰ ক্লাছ আমাৰ কি হয় ৰিজনিংৰ হয়। ৰিজনিংত আমি কিহৰ পঢ়িম ADRE 3.0 কাৰণে পঢ়িম আমি। ADRE ধৰি লওক আমাৰ উইথ গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ উইদাউট কম্পিউটাৰ, তাৰপৰা আকৌ 12 উইথ কম্পিউটাৰ উইদাউট কম্পিউটাৰ, গ্ৰেজুৱেশ্যন উইথ চায়েন্স, আকৌ আমাৰ কি বোলে ফ'ৰ্থ গ্ৰেডৰ আমাৰ যিমান ফ'ৰ্থ গ্ৰেডৰ এক্সামখিনি হয় গোটেইখিনিতে এইখিনি ৰিজনিং অহা দেখা পাইছোঁ আমি। SI AB UB APRO, তাৰপিছত টেটৰ GT PGT এইখিনি, তাৰপৰা SSC GD কনষ্টেবল থাকিব লিখিবলৈ। ঠিক আছে, কনষ্টেবলৰ কাৰণে যত যেনেকুৱা আমাৰ কম্পিটিটিভ এক্সামবিলাক হয় চবৰ কাৰণে আমি পঢ়িম। আজি আমাৰ চিৰিজটো হৈ গ'ল কেলেণ্ডাৰৰ চিৰিজ। কেলেণ্ডাৰৰ যিমান ধৰণৰ কুৱেশ্যন আহে, ধৰি লওক আজি যদি সোমবাৰ 5 দিনৰ পিছত কি বাৰ, হয়নে? আজি যদি সোমবাৰ 50 দিনৰ পিছত কি বাৰ, ঠিক আছে। বা আজি মোৰ যদি ডেট অফ বাৰ্থটো ধৰি লৈছোঁ মই আজি 4 নৱেম্বৰ 2025 চন, তেনেহ'লে আজি কি বাৰ, ঠিক আছে। বা কাৰোবাৰ যদি ডেট অফ বাৰ্থ 1 জানুৱাৰী 2005 চন, তেতিয়াহ'লে কি বাৰ, ঠিক আছে। 2 জানুৱাৰী 2005 চন তেনেহ'লে কি বাৰ, এইখিনি আমি উলিয়াব পাৰিম। যেনেকৈ আমাৰ মহাত্মা গান্ধীৰ বাৰ্থডে 2 অক্টোবৰ, তেতিয়া আমি সেইটো কেনেকৈ উলিয়াম। 15 আগষ্ট 1947 কি বাৰ আছিলে, সেইটো আমি কেনেকৈ উলিয়াম, ঠিক আছে। বা 26 জানুৱাৰী 1950 আমাৰ কি বাৰ আছিলে, ঠিক আছে। এইখিনি বস্তু আমি ইয়াত আজি পঢ়িম। চ' ইয়াত কুৱেশ্যন টিপছ এণ্ড ট্ৰিক্সৰ লগত আমি পঢ়িম, ঠিক আছে। 50 আমাৰ ইয়াত লিখা 15 আগষ্ট 2020 চন যদি আমাৰ শনিবাৰ হয়, তেনেহ'লে 15 আগষ্ট 2019 চন কি বাৰ আছিলে। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কৰিম। এই কুৱেশ্যনবিলাক কৰাৰ আগত আমি কি কৰিম, আপোনাৰ ইয়াত গোটেই ৰুলছখিনি জানিম, ঠিক আছে। গোটেই বস্তুখিনি জানিম, গোটেই চিষ্টেমখিনি শিকি আহিম। আপোনাৰ ৰুলছখিনি খুব বেছি 15-20 মিনিটৰ হ'ব। সেই ভিডিঅ' যদি 15-20 মিনিট আপোনালোকে যদি ভালকৈ বহি লৈ ধুনীয়াকৈ কাগজ লৈ যদি ধুনীয়াকৈ বহি লিখি লয় ধুনীয়াকৈ বস্তুখিনি বুজি তেনেহ'লে আপোনালোকে দেখা পাব যে কুৱেশ্যনখিনি আমি কৰোঁতে একেবাৰে সহজ হৈ গ'ল আমাৰ, ঠিক আছে। যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। যদি বিচাৰে আপোনালোকে আমাৰ চেনেলটো গ্ৰ'থ হওক, তেনেহ'লে চেনেলটো অকণমান শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকলৰ লগত। যদি ভাবে কোনোবাই আৰু আগবাঢ়ক বুলি জীৱনত, বা কোনোবাই যদি আপোনালোকে ভাবে যে ছাকচেছ হোৱাটো, তেনেহ'লে চেনেলটো তেওঁলোকক শ্বেয়াৰ কৰি দিব, যে তেওঁলোকেও কিবা এটা শিকিবলৈ পায়, ঠিক আছে। এই বস্তুখিনি মই বনাইছোঁ আজি এটা ভিডিঅ'ৰ পৰা নহয়, বা আমি আপোনাৰ এখন কিতাপৰ পৰা নহয়, মই অজস্ৰ বস্তুবিলাকৰ পৰা পঢ়িলোঁ, বা কিতাপখিনিৰ পৰা মই পঢ়িলোঁ, তাৰ পৰা মই কুৱেশ্যনখিনি ছল্ভ কৰিলোঁ, বা আগৰ কুৱেশ্যন এক্সামবিলাকত যোনবিলাক কুৱেশ্যনখিনি আহিছিলে সেই কুৱেশ্যনখিনি মই আনি ইয়াত আপোনালোকক দিছোঁ, যাতে আপোনালোকে কৰক। আৰু পৰীক্ষাত আহিলে যেতিয়া কুৱেশ্যনখিনি আপোনালোকে পৰীক্ষা যেতিয়া আমি বহিবগৈ, কুৱেশ্যনখিনি যেতিয়া দেখা পাব আপোনালোকে, সেই কুৱেশ্যনখিনি আপোনালোকে এনেকুৱা লাগিব যেন এইখিনি কুৱেশ্যন মই কৰি আহিছোঁ। খুব বেছি 10 ছেকেণ্ডত আপোনালোকে কুৱেশ্যনখিনি ছল্ভ কৰি ল'ব পাৰিব। আগতে যদি আমাৰ SSC GD এক্সাম আহি আছে, বেছি দিন নাই, তাত এনেকুৱা ধৰণৰ কুৱেশ্যন আমি দেখা পাওঁৱেই। এনেকুৱা ধৰণৰ কুৱেশ্যন আমি ADRE দেখা পাওঁ, SRটো দেখা পাওঁ, ঠিক আছে। মই এইখিনি এক্সাম অলৰেডি দি আহিছোঁ ভালকৈ। আপোনালোক যোনে মোক ভালকৈ চিনি পায় তেওঁলোকে গম পায় এইখিনি কথা অলৰেডি, ঠিক আছে। চ' আজি আমাৰ কেলেণ্ডাৰ চিৰিজ। কেলেণ্ডাৰত আমি গোটেই টপিকখিনি বুজি পাম। জাষ্ট আমাৰ আধা ঘণ্টাৰ ভিতৰত আমাৰ গোটেই বস্তুখিনি ক্লিয়াৰ হৈ যাব, ঠিক আছে। এইখিনি মোৰ লগত ক্লাছ কৰাৰ হয়, ঠিক আছে। আমাৰ চেপ্টাৰটো কি হয়, কেলেণ্ডাৰ CALENDER, কেলেণ্ডাৰ, ঠিক আছে। আমাৰ কেলেণ্ডাৰৰ কুৱেশ্যন হয়। কেলেণ্ডাৰ কি হয় চাওক, আমাৰ প্ৰথম কথা চিনি পাব লাগিব আমি নৰ্মেল ইয়াৰ আৰু লিপ ইয়াৰ। নৰ্মেল ইয়াৰ মানে যোনবিলাক সাধাৰণ বছৰবিলাক, য'ত আমাৰ ফেব্ৰুৱাৰী মাহত 28টা দিন থাকে, যেনেকৈ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ আৰু আমাৰ ডিচেম্বৰ, ঠিক আছে। নৰ্মেল ইয়াৰ কোনবিলাক, যোনবিলাকত ধৰি লওক আমাৰ এনে কি গম পাওঁ আমি জানুৱাৰী মাহত বা গোটেইকেইটা মাহত কেইদিন আছে আমি আমাৰ হাততে উলিয়াব পাৰোঁ, ঠিক আছে। এই গাঁঠিকেইটা চাওক, গাঁঠিকেইটা হ'ল 31 দিনীয়া। 30 জানুৱাৰী 31, ফেব্ৰুৱাৰী আমাৰ গম পাম এইটো আমাৰ এক্সেপশ্যনেল 28, ঠিক আছে। ফেব্ৰুৱাৰী, তাৰপৰা এইটো গাঁঠি মাৰ্চ, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ, আকৌ এপ্ৰিল 30, বাকীটা 30 দিম আমি, ঠিক আছে। মে' আকৌ গাঁঠি আমাৰ, হয়নে, মাৰ্চ এপ্ৰিল মে', ঠিক আছে। তাৰপৰা আকৌ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' হৈ গ'ল। তাৰপৰা জুন আমাৰ 30, আকৌ জুলাই আমাৰ 31 গাঁঠিত, ঠিক আছে।
তাৰপিছত আকৌ আমাৰ আৰম্ভ কৰিম আকৌ এইটো কি হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' জুন জুলাই হয়নে আকৌ আগষ্ট আহিব আগষ্ট 31 ঠিক আছে আকৌ ছেপ্টেম্বৰ অক্টোবৰ চাই লওক ইয়াত অক্টোবৰ তাৰপিছত এইটো নৱেম্বৰ 30 আকৌ এইটো 31 এইটো 31 ঠিক জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ ঠিক আছে এইখিনি আমি গণতি কৰিবলৈ চিনি পালোঁ এইটো হৈ গ'ল আমাৰ নৰ্মেল ইয়াৰ ঠিক আছে এইখিনি আমাৰ কি হৈ গ'ল নৰ্মেল ইয়াৰ বা সাধাৰণ বছৰ আমাৰ তাৰপিছত আমাৰ কি আহিব লিপ ইয়াৰ লিপ ইয়াৰত কি হয় আমাৰ জাষ্ট একো নহয় জাষ্ট আমাৰ ফেব্ৰুৱাৰী মাহত এদিন যোগ হৈ যায় ঠিক আছে বাকীখিনি চব চেম থাকিব আপোনালোকে লিখি ল'ব জানুৱাৰী 31 আৰু ফেব্ৰুৱাৰী কি হৈ যাব ইয়াত ফেব্ৰুৱাৰী কিমান হ'ব আমাৰ 29 বাকী চব আমাৰ এজ ইট ইজ থাকিব ঠিক আছে এইখিনি আমি বুজি পালোঁ অ'কে এইখিনি আমি অলপ চাইড কৰিছোঁ এতিয়া তাৰপিছত চব ৰুল নম্বৰ 1 ইয়াত আমি ৰুল লিখিম ৰুল নম্বৰ কি হয় নৰ্মেল ইয়াৰত নৰ্মেল ইয়াৰত বা নৰ্মেল ইয়াৰৰ পৰা নৰ্মেল ইয়াৰৰ পৰা যদি আমি নৰ্মেল বছৰলৈ যদি যাওঁ যেনেকৈ ধৰি লওক 2014 পৰা বা 2015 লৈকে ঠিক আছে তেনেহ'লে আমাৰ কি হ'ব যদি আমাৰ 1 জানুৱাৰী 2014 যদি আমাৰ ধৰি লওক সোমবাৰ আছিলে মানডে আছিলে তেনেহ'লে কি হ'ব ইয়াত চব নৰ্মেল ইয়াত কি হ'ব আমাৰ আৰম্ভণিৰ দিন আৰু শেষৰ দিন সেম থাকিব 31 ডিচেম্বৰ 2014 তেতিয়াহ'লে আমাৰ কি থাকিব এইটো মানডে থাকিব ঠিক আছে মানে আমাৰ নৰ্মেল বছৰত আমি কি দেখা পাওঁ আৰম্ভণি যোনটো দিন থাকিব আপোনাৰ বছৰটোত শেষৰ দিনটো সেইটোৱে হ'ব ঠিক আছে আৰু যদি আমি যদি পিছৰটোলৈ যাওঁ তেতিয়াহ'লে জাষ্ট নৰ্মেল ইয়াৰলৈ বা সাধাৰণ বছৰ বা সাধাৰণ বছৰলৈ যদি আমি যাওঁ তেতিয়াহ'লে জাষ্ট এদিন আগবাঢ়িব আমাৰ 01 জানুৱাৰী 2015 আমাৰ কি হ'ব জাষ্ট এদিন আগবাঢ়িব মঙলবাৰ হ'লে কি হ'ব আমাৰ সোমবাৰ হ'লে আমাৰ কি হ'ব মঙলবাৰ হ'ব ঠিক আছে এইটো হৈ গ'ল আমাৰ নৰ্মেল ইয়াৰত আমি কি মনত ৰাখিম নৰ্মেল বছৰৰ পৰা নৰ্মেল বছৰলৈ যদি যাওঁ আমি তেতিয়াহ'লে আমাৰ জাষ্ট এদিন আগবাঢ়িব ঠিক আছে আৰু কি গম পালোঁ আমি কোনোবা এটা নৰ্মেল বছৰৰ আৰম্ভণি আৰু শেষৰ দিনটো একেই থাকে এইটো আপোনালোকে উদাহৰণ চাই লওক ঠিক আছে নেক্সটটোত কি ক'লোঁ মই নেক্সট পইণ্ট চাওক আমাৰ যদি আমাৰ 1 মাৰ্চ 2015 যদি আমাৰ ৱেডনেছডে হয় বুধবাৰ হয় ঠিক আছে তেনেহ'লে 1 মাৰ্চ 2016টো তেনেহ'লে কি বাৰ হ'ব ঠিক আছে ইয়াত চব আমি প্ৰথম কথা চেক কৰিম যে আমাৰ 29 ফেব্ৰুৱাৰীটো সোমাইছে নেকি ক'ৰবাত ঠিক আছে 29 তাৰিখটো সোমাইছে নেকি প্ৰথম আমি কি চেক কৰিম 15টো আমাৰ লিপ ইয়াৰ নহয় ঠিক আছে 16টো আমাৰ লিপ ইয়াৰ হয় নে চক এতিয়া প্ৰথম কথা আমি কেনেকৈ চেক কৰিম লিপ ইয়াৰ হয় নে নহয় ঠিক আছে কোনো আমি লিপ ইয়াৰ হয় নে নহয় যেতিয়া আমাৰ সংখ্যাটো লাষ্টত 1 2 1 2 3 4 5 6 5 6 7 8 9 10 11 12 এইখিনি যদি থাকে আমি কিহে হৰণ কৰিম 4ৰে হৰণ কৰি চেক কৰিম 4ৰে যদি হৰণ হৈ আছে তেনেহ'লে আমি গম পাম এইটো লিপ ইয়াৰ হয় যদি 4ৰে হৰণ নহয় তেনেহ'লে আমি গম পাম আমি লিপ ইয়াৰ নহয় ঠিক আছে এইটো জাষ্ট আমি যদি লাষ্টত আমাৰ 1 2 থাকে আৰু যদি আমাৰ লাষ্টত 100 200 300 400 500 থাকে তেনেহ'লে আমি কিহে হৰণ কৰিম ইয়াত সদায় 400ৰে হৰণ কৰিম ঠিক আছে 100টো আমাৰ 400ৰে হৰণ নাযায় তেনেহ'লে লিপ ইয়াৰ নহয় 100টো আমাৰ 200টো আমাৰ 400ৰে হৰণ নাযায় তেল লিপ ইয়াৰ নহয় 300ও নাযায় নহয় কিন্তু আমাৰ 400টো আমাৰ 400ৰে হৰণ যায় তেনেহ'লে কি হয় আমাৰ লিপ ইয়াৰ হয় ঠিক তেনেধৰণে আমাৰ 2000 চনটো কি হয় আমি 400ৰে হৰণ যাব তেতিয়াহ'লে কি হ'ব ইয়াত আমাৰ কি হয় লিপ ইয়াৰ হয় ঠিক আছে আমি গম পালোঁ এতিয়া লিপ ইয়াৰ কেনেকৈ চেক কৰিম এতিয়া চোৱা 2016টো আমাৰ লিপ ইয়াৰ হয় নে নহয় অফক'ৰ্ছ কাৰণ 16টো আমাৰ কিহে হৰণ গৈ আছে 4ৰে হৰণ গৈ আছে কিন্তু যদি লিপ ইয়াৰ হয় ইয়াত 29 ফেব্ৰুৱাৰীটো সোমাই আছে না আমি সেইটো চাম হেঁ দুটাৰ মাজত আমাৰ 29 ফেব্ৰুৱাৰী সোমাই অফক'ৰ্ছ সোমাই আছে সো 1 মাৰ্চ পাৰ হ'বলৈ হ'লে আমি কি পাৰ হ'ব লাগিব 29 ফেব্ৰুৱাৰী পাৰ হ'ব লাগিব বুজি পালোঁ আমি
চাই লওক আপোনালোকে যেনেহ'লে আমি কি গম পাওঁ এটা বছৰৰ পৰা আন এটা বছৰলৈ গ'লে এদিন যোগ হয় ঠিক আছে যদি আমাৰ লিপ ইয়াৰ হয় আৰু যদি আমাৰ 29 ফেব্ৰুৱাৰীটো সোমায় মাজত যদি থাকে লিপ ইয়াৰত ঠিক আছে তেতিয়া তেনেহ'লে কি হ'ব আমাৰ দুদিন প্লাছ হ'ব কিমান দিন প্লাছ হ'ব 2 ডেজ প্লাছ হ'ব ঠিক আছে তেনেহ'লে যদি বুধবাৰ থাকে বুধবাৰৰ পৰা এদিন প্লাছ কৰিলে আমি কি পালোঁ বুধবাৰ বৃহস্পতিবাৰ তাৰপিছত আমি কি পালোঁ শুক্ৰবাৰ পালোঁ ফ্ৰাইডে বুজি পালেনে ঠিক আছে যদি আমি কি গম পালোঁ ইয়াত নৰ্মেল ইয়াৰত এটা বছৰৰ পৰা আন এটা বছৰলৈ গ'লে আমাৰ এদিন যোগ হয় আৰু লিপ ইয়াৰ যদি 29 ফেব্ৰুৱাৰী সোমাইছে তেনেহ'লে আমাৰ দুদিন যোগ হ'ব ঠিক আছে আৰু লিপ ইয়াৰ আমি কেনেকৈ চেক কৰোঁ গম পালে আপোনালোকে ঠিক আছে যদি আমি সেম এইটো কোৱেশ্চন যদি আমি আকৌ যদি সোধোঁ 3 নম্বৰত যদি সোধোঁ আপোনাৰ 27 ফেব্ৰুৱাৰী 2017 চন যদি মঙ্গলবাৰ হয় এইটো কিন্তু বুজি পালে চাগে নহয় যেনেকৈ মই মহাই দিছোঁ আপোনালোকে লিখি ল'ব ঠিক আছে লিখি যাব প্ৰত্যেকটো বস্তু 27 ফেব্ৰুৱাৰী 2017 চন যদি আমাৰ বুধবাৰ হয় তেনেহ'লে 2 মাৰ্চ 2018 চন কি বাৰ হ'ব ঠিক আছে আমি প্ৰথম চেক কৰিম কি 17 আৰু 18 লিপ ইয়াৰ হৈ যাব অফক'ৰ্ছ নহয় কাৰণ দুটা আমাৰ 4 হৰণ নাযায় ঠিক আছে তেতিয়াহ'লে আমি কি গম পাম 27 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈ যাবলৈ হ'লে আমি এদিন প্লাছ কৰিম মানে 17 পৰা 18 গৈছে এদিন প্লাছ হ'ল ঠিক আছে +1 তাৰপিছত চক 27 পৰা 28 ফেব্ৰুৱাৰী যাব লাগিব আমি এদিন ঠিক আছে তাৰপৰা 2 মাৰ্চ এদিন হ'ল 1 মাৰ্চ 2 মাৰ্চ মানে প্লাছ আৰু 3 দিন মানে টোটেল 4 দিন প্লাছ হ'ব লিপ ইয়াৰ নাই সেইটো কাৰণে আমি এদিন বেছি প্লাছ হোৱা নাই ঠিক আছে তেতিয়াহ'লে বুধবাৰৰ পৰা যদি 4 দিন প্লাছ কৰোঁ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ তাৰপিছত কি পাম আমি দেওবাৰ চানডে হ'ব আমাৰ বুজি পালোনে ঠিক আছে ঠিক তেনেধৰণে যদি মই সোধোঁ আপোনালোকক আকৌ এইটো নুসুধি মই যদি 10 মাৰ্চ সুধি দিলোঁ হয় 10 মাৰ্চ 2019 চন যদি সুধি দিওঁ মই ঠিক আছে তেতিয়াহ'লে কি হ'ব চাওক আপোনালোকে কি হ'ব আমি 2 মাৰ্চ 2018 চন পালোঁ চানডে হয়নে তেনেহ'লে 2 মাৰ্চ 2019 চন হ'ব কিমান আমাৰ চানডে হ'ল ঠিক আছে চানডে নহয় আমাৰ কিমান হ'ব মানডে হ'ব এদিন প্লাছ হ'ল যিহেতু ঠিক আছে এদিন প্লাছ হ'ল মানে আমাৰ +1 লিখিলোঁ আমাৰ +1 লিখিলোঁ আমি তেনেকৈ আগবাঢ়িম তাৰপিছত 2হে পালোঁ এতিয়া আমাক আকৌ আৰু কি লাগে 8 দিন লাগে হয়নে আৰু কিমান 2 পৰা 10 যাবলৈ 8 লাগিব আমাক 10 পৰা 2 গ'লে 8 হয় ঠিক আছে তেতিয়াহ'লে আমি 8 পালোঁ নহয় 8ক আমি 7ৰে হৰণ কৰি দিয়া 7ৰে হৰণ কৰি কিমান পালোঁ 1 7 পালোঁ 1 কৰিলে আৰু 1ৰ লগত আৰু এটা প্লাছ কৰি দিয়া দুদিন হ'ল মানে কি হ'ব যদি আমাৰ চানডে হয় তেতিয়াহ'লে কি মানডে টিউজডে হ'ব কি হ'ব আমাৰ এইটো টিউজডে হ'ব বুজি পালোঁ আমি ঠিক আছে ঠিক তেনেধৰণে আপোনালোকে এইটো কৰক এতিয়া এইখিনি বুজি পালোঁ আমি ঠিক আছে এইখিনি মই এতিয়া অঁতাই দিছোঁ ইয়াৰ পৰা ঠিক আছে এতিয়া আমি 2 মাৰ্চ 2021 চন কি আছে যদি এইটো যদি আমি বুজি পাওঁ কৰিবলৈ তেনেহ'লে বুজি পাব আপোনালোকে এইটো কনচেপ্ট ক্লিয়াৰ হৈ গৈছে ঠিক আছে আমি কেনেকৈ ধৰণে আমি উলিয়াব পাৰিছোঁ আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব প্ৰথমটো আমি গম পাম 27 ফেব্ৰুৱাৰীৰ পৰা কেইটালৈকে আগবাঢ়িম আমি 17 পৰা যাম আমি হয়নে 17 18 19 20টো আমাৰ লিপ ইয়াৰ হয় ঠিক আছে 20টো লিপ ইয়াৰ হ'লে আমাৰ +2 হ'ল এইটো +1 হ'ব এইটো +1 হ'ব লিপ ইয়াৰ আমাৰ দুদিন হ'ল হয়নে আৰু আগবাঢ়িছে নে 27 পৰা লিপ ইয়াৰ দুদিন প্লাছ হ'ল আৰু আমাৰ 21 লাগে হয়নে 21ৰ লগত 1 প্লাছ হ'ল ঠিক আছে আমি ইমান অলৰেডি পালোঁ ঠিক আছে তাৰপিছত আকৌ আমি কিমান পালোঁ এতিয়া 27টো 27 গ'লোঁ হয়নে লিপ ইয়াৰ আমি প্লাছ কৰিলোঁ 27টো 28 1 2 3 দিন আৰু প্লাছ হ'ব আমাৰ বুজি পালোঁ নে আমি চবেই কেনেকৈ আহিলে চব 17 পৰা 18লৈ যাওঁতে আমাৰ এদিন হ'ল 18 পৰা 19 যাওঁতে এদিন হ'ল 20টো কি হৈ গ'ল আমাৰ লিপ ইয়াৰ হ'ল আৰু লগতে আমাৰ 29 ফেব্ৰুৱাৰীটো ইয়াত মাজত সোমাই গ'ল ঠিক আছে 29 ফেব্ৰুৱাৰীটো আমাৰ মাজত সোমালে 20 ঠিক আছে চ' আমাৰ এইটো দুদিন প্লাছ হ'ল আকৌ 20ক সোধা নাই আমাক 21ক সুধিছে ঠিক আছে 20ৰ পৰা আমি 21লৈ গ'লোঁ আকৌ এদিন প্লাছ হ'ল কাৰণ 21টোতো লিপ ইয়াৰ নহয় তাৰপিছত চক 27ৰ কাৰণে সুধিছিলে আমাক ইয়াতো কিমান সুধিছে 2 কাৰণে সুধিছে 27ৰ কাৰণে দিয়া আছিলে ঠিক আছে তেতিয়াহ'লে 28 ঠিক আছে আমি নৰ্মেল কাৰণে চেক কৰিছোঁ কাৰণ এইটো নৰ্মেল ইয়াৰ 28ৰ আছিলে 28 1 2 হয়নে মানে 3 দিন হ'ল 3 দিন প্লাছ হ'ল তেনেহ'লে আমি কি পাম 1 2 3 4 5 6 7 8 8ক যদি হৰণ কৰোঁ আমি 1 উকলিব মানে এদিন প্লাছ কৰিলেও ৱেটনেছৰ লগত কি হ'ব এইটো আমাৰ গৈ ফ্ৰাইডে টিউজডে থাৰ্ছডে হ'ব মানে বৃহস্পতিবাৰ
বুজি পালোঁ এইখিনি আমি ইয়ালৈকে ঠিক আছে তেনেহ'লে আপোনালোকে ভালকৈ ভাল ধৰণে এইখিনি লিখি লৈ চাওক ধুনীয়াকৈ এইখিনি ধুনীয়াকৈ বুজি লওক আপোনালোকে চাওক ধুনীয়াকৈ ঠিক আছে এইখিনি আপোনালোকে ধুনীয়াকৈ লিখি লওক গোটেই বস্তুখিনি মই অলৰেডি জুম মাৰি থৈছিলে হয়নে প্ৰথমৰ পৰা এখন ভালকৈ চাই লওক ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকে স্ক্ৰীনশ্বট মাৰি মাৰি লিখি লওক বস্তুবিলাক ধুনীয়াকৈ বস্তুবিলাক লিখক আপোনালোকে যদি নিলিখে লাষ্টলৈ কিন্তু পিছলৈ প্ৰব্লেম পাব দেই চ' আপোনালোকে লিখি লওক ধুনীয়াকৈ এইখিনি মই এইখিনি এতিয়া এইটো নেক্সট পেজ মই এইটো পেজ বুলি ছেভ কৰি থৈছোঁ পেজ বুলি ছেভ কৰি থৈ আগবেলা এটা পেজত লিখোঁ মই এতিয়া চাওক এতিয়া আমাৰ যদি কুৱেশ্যনত যদি আমি যেতিয়া পেটাৰ্ণটো পঢ়িলোঁ যে যদি ইমান তাৰিখে এইটো বাৰ হয় তেনেহ'লে ইমান তাৰিখে কি বাৰ হ'ব হয়নে সেই চিষ্টেমটো যদি নিদিয়ে আমাক যদি ডাইৰেক্ট কয় 15 আগষ্ট 1947 কি বাৰ আছিলে ঠিক আছে বা 26 জানুৱাৰী 1950 কি বাৰ আছিল তেনেহ'লে আমি কেনেকৈ উলিয়াম ঠিক আছে এইখিনি কাৰণে বা আপোনালোকৰ নিজৰে ডেট অফ বাৰ্থ যোনটো আপোনাৰ জন্ম হোৱা দিনটো সেই দিনটো কি বাৰ আছিলে আপোনালোকে কেনেকৈ উলিয়াব পাৰিব ঠিক আছে আপোনালোকে নিজে ঘৰত বহিয়ে কাৰ কোন ডেট যদি ডেট অফ বাৰ্থ আছে ঘৰৰ পৰিয়ালৰ গোটেই সদস্যবিলাকক আপোনালোকে ধুনীয়াকৈ উলিয়াই দিব পাৰিব যদি আপোনালোকে এই জাষ্ট এটা যোনটো ক্লাছটো মানে এতিয়া যোনটো ষ্টাৰ্ট হ'ব টপিকটো এই টপিকটো যদি আপোনালোকে ধুনীয়াকৈ পঢ়ি লয় ঠিক আছে এইখিনি মই এইটো মই চাইড কৰি দিছোঁ অলপ ঠিক আছে এতিয়া আপোনালোকে লিখিব কোড বুলি এইটো আমি কি বুলি লিখিম কোড বুলি ঠিক আছে কোডত আমি কি লিখিম প্ৰথম নৰ্মেল ইয়াৰ আপোনালোকে চিনি পালে কেনেকুৱা হয় নৰ্মেল ইয়াৰ ঠিক আছে নৰ্মেল ইয়াৰ আৰু এইফালে লিখিম আমি লিপ ইয়াৰ ঠিক আছে লিপ ইয়াৰটো আপোনালোকে চিনি পালে লিপ ইয়াৰ নৰ্মেল ইয়াৰো চিনি পালে হয়নে নৰ্মেল ইয়াৰ যোনবিলাক য'ত আমাৰ ফেব্ৰুৱাৰী মাহত কিমান দিন থাকে আমাৰ 28 দিন থাকে আৰু লিপ ইয়াৰ মানে আমাৰ যোনবিলাক য'ত আমাৰ কি হয় ফেব্ৰুৱাৰী মাহত আমাৰ কিমান দিন থাকে 29 দিন থাকে এইখিনি আমি জানিলোঁ ঠিক আছে ইয়াত এটা কোডখিনি লিখিম হা আমি ঠিক আছে লিখি লওক আপোনালোকে এইখিনি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন মোৰ লগত আপোনালোকে লিখি যাওক এইখিনি জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ ঠিক আছে ইয়াৰ চক আমি এটা মনত ৰাখিব এটা কোড মনত ৰাখিব 144 025 036 146 ঠিক আছে এইকেইটা কোড আপোনালোকে মনত ৰাখিব জানুৱাৰী 144 জানুৱাৰী এইখিনি কোড হয় ঠিক আছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলৰ হৈ গ'ল আপোনাৰ 025 এপ্ৰিলৰ 0 মে 22 জুন 5 তাৰপিছত আকৌ 0 0 3 6 তাৰপিছত আকৌ কি হয় আমাৰ 146 ঠিক আছে এইখিনি আমাৰ 146 এটা আমাৰ কোড হয় নৰ্মেল ইয়াৰ আমি কেনেকৈ মনত ৰাখিম 144 025 036 146 এইখিনি আপোনালোকে কোডখিনি ধুনীয়াকৈ মনত ৰাখিব লাগিব ঠিক আছে তাৰ বাহিৰে বেলেগ কোনো উপায় নাই জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ লিপ ইয়াৰ কি হয় চব জানুৱাৰী ফেব্ৰুৱাৰী খালি 0 মাইনাছ কৰি দিয়ক আপোনালোকে 1 মাইনাছ কৰি দিয়ক জানুৱাৰীৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব 0 মানে 1ৰ পৰা 1 গ'লে 4ৰ পৰা 1 গ'লে কিমান হ'ব 3 হ'ব বাকীখিনি চব চেম থাকিব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ ঠিক আছে কিমান হ'ব 144 আছিলে আমাৰ সেইটো হয়নে তাৰপৰা কিমান 025 আছিলে তাৰপৰা 036 আছিলে 146 আছিলে ঠিক আছে ইয়ালৈকে আমাৰ হয়নে তাৰপিছত চব যদি আমাৰ ৰিমাইণ্ডাৰ থাকে উকলে যেতিয়া আমি হৰণ কৰিম খাতেৰে কিহেৰে হৰণ কৰিম আমি এইখিনি মই ফৰ্মুলা দিমেই বাৰু IMAIN দিয়া যেতিয়া আমাৰ উকলিব মানে ভাগ শেষ যোনটো থাকিব ভাগ শেষত যদি আমাৰ 0 1 2 3 4 5 6 যদি থাকে আমাৰ এইটোৱে থাকিব খাতেৰে যদি হৰণ কৰোঁ কিহেৰে হৰণ কৰিম আমি খাতেৰে হৰণ ঠিক আছে ভাগ শেষত যদি আমাৰ এইখিনি থাকে তেনেহ'লে কি বাৰ পৰিব এইটো 0 থাকিলে আমাৰ ছেটাৰডে মানে শনিবাৰ ঠিক আছে ছেটাৰডে সানডে মানডে
টিউজডে, ওয়েডনেসডে, থাৰ্ছডে, তাৰপৰা এইটো কি হ'ব আমাৰ ফ্ৰাইডে। ঠিক আছে, যদি আমাৰ ভাগ শেষত যদি 0 থাকে তেনেহ'লে ছেটাৰডে পৰিব, যদি ভাগ শেষত যদি 1 থাকে তেনেহ'লে ছানডে পৰিব আমাৰ, যদি ভাগ শেষত যদি 2 থাকে মানডে, ভাগ শেষত যদি 3 থাকে আমাৰ টিউজডে। ঠিক আছে, 4 যদি থাকে ওয়েডনেসডে, 5 যদি থাকে থাৰ্ছডে, 6 যদি থাকে আমাৰ কি হ'ব ফ্ৰাইডে হ'ব। ঠিক আছে, এইখিনি আপোনাৰ ধুনীয়াকৈ লিখি লওক, বৰ্ডত পুৰা ধুনীয়াকৈ ডিষ্টিংক্ট হৈ আছে। ঠিক আছে, এইখিনি বুজি পালোঁ আমি ধুনীয়াকৈ। মই অলপমান সৰু কৰি দিছোঁ, আপোনালোকৰ একো অসুবিধা নহয়, স্ক্ৰীনশ্বট মাৰক, ধুনীয়াকৈ লিখি লওক আপোনালোকে এইখিনি। তাৰপিছত চাওক, যদি সেইটো চেঞ্চুৰীৰ কথা কয়, চেঞ্চুৰীটো যদি 17 মই অলপ তল দেখিছোঁ 17 চেঞ্চুৰী হয়, 18 চেঞ্চুৰী হয়, 19 চেঞ্চুৰী হয় আৰু যদি 20 চেঞ্চুৰী হয় তেনেহ'লে তাৰ কোডটো কি হ'ব মনত ৰাখিব। ইয়াৰ কোড এটা হয় আমাৰ 4206। ঠিক আছে, ঠিক তেনেধৰণে যদি আপোনালোকে যদি সোধে মোক বোলে 21 ক'লে কিমান হ'ব, এইটো হ'ব ইয়াৰ পৰা ৰিটাৰ্ণ হ'ব 2100, 2200। ঠিক আছে, তাৰমানে 2300 মানে 2400। ঠিক আছে, এনেকৈ চিষ্টেমটো যাব। আকৌ যদি আপোনালোকে বিচাৰে নাই ইয়াৰ পিছৰখিনি কি হ'ব তেনেহ'লে কি হ'ব, এইটো 25। ঠিক আছে, 26, এইটো 27, এইটো কিমান হ'ব 28। মানে জাষ্ট কোডটো আমাৰ কি হয়, এইটো হয়, এইটো আমাৰ ভাগ এইটো কাৰণে। ঠিক আছে, এইটো কাৰণে আমাৰ এইটো কোড হয়। ঠিক আছে, এইটো কাৰণে আমাৰ এইটো কোড হয়। যদি আপোনালোকে বিচাৰে ইয়াতকৈ কম হ'লে কি হ'ব তেনেহ'লে চাওক, তেনেহ'লে চাওক কি হ'ব, এইটোত আপোনাৰ আমাৰ এইটো 2000 হ'ল নহয়, এইটো 1600 ইয়াত হ'ব। ঠিক আছে, এইটো কিমান হ'ব আমাৰ 1500, এইটো কিমান হ'ব আমাৰ 1400, এইটো কিমান হ'ব আমাৰ 1300। বুজি পালোঁ নে আমাৰ কোডখিনি? এতিয়া এই বস্তুখিনি ধুনীয়াকৈ আপোনালোকে বৰ্ডত লিখি লওক আৰু বহীত লিখি লওক, বহীত লিখি লৈ আপোনালোকে এবাৰ ভালকৈ বুজি লওক মই কি কোড লিখালোঁ ইয়াত। ঠিক আছে, এইখিনি আপোনালোকে ধুনীয়াকৈ লিখি লওক বহীত। তাৰপিছত আমি কুৱেশ্যন কৰিম, কুৱেশ্যনত আপোনালোকে গম পাবই কেনেধৰণে কৰিছিলোঁ কি কথা। ঠিক আছে, তাৰপিছত এটা ফৰ্মুলা আহিব। ঠিক আছে, ফৰ্মুলাটো চাওক আপোনালোকে, মই অলপমান সৰু কৰি দিছোঁ এতিয়া আপোনালোকৰ কাৰণে। ঠিক আছে, জাষ্ট সৰু কৰি দিছোঁ বস্তুখিনি। ফৰ্মুলাটো মই আপোনাক ইয়াতে ধুনীয়াকৈ লিখি দিছোঁ। ঠিক আছে, চাই লওক আপোনালোকে। ফৰ্মুলাটো হ'ল ডেট, কি তাৰিখ আছিলে, প্লাছ ইয়াৰ মানে কিমান চন আছিলে, কিমান চনৰ লাষ্টৰ দুটা। ঠিক আছে, ডেট ইয়াৰ প্লাছ মান্থ কোড, আমি যে মাহকেইটা যে লিখিছিলোঁ তাৰ কোডটো লিখিম, মান্থ কোড প্লাছ চেঞ্চুৰী কোড। এইকেইটা কি হয় চেঞ্চুৰী কোড। ঠিক আছে, চেঞ্চুৰী কোড। ঠিক আছে, প্লাছ লিপ ইয়াৰ, LEAP লিপ, তাত লিপ ইয়াৰ কেইটা সোমাই আছে লাষ্টৰ ডিজিট দুটাত, চবকে আমি কিহেৰে হৰণ কৰি দিম, 7ৰে হৰণ কৰি দিম। ঠিক আছে, বুজি পালোঁ আমি এইখিনি। চাই লওক ফৰ্মুলাটো, ডেট প্লাছ ইয়াৰ প্লাছ মান্থ কোড প্লাছ চেঞ্চুৰী কোড প্লাছ লিপ ইয়াৰ ডিভাইডেড বাই 7। চক হা, এতিয়া আমি এইখিনি কৰিলোঁ। এই ফৰ্মুলাটো আপোনাৰ চাৰ, এই ফৰ্মুলাটো হিচাপতে মই গোটেইখিনি এটা কৰি দিম, এই ফৰ্মুলাটো লৈ কৰি দিম মই গোটেইখিনি। আমাৰ প্ৰথম কুৱেশ্যনটো কি আছিলে, দুটা কুৱেশ্যন লিখিম। ঠিক আছে, 15 আগষ্ট আপোনাৰ 15 আগষ্ট 1947 হয়নে? তৃতীয়টো কিমান আছিলে আমাৰ 26 জানুৱাৰী 1950 হয়নে? এই দুটাক লৈ আমি কৰিব লাগে। ঠিক আছে, আমাৰ ফৰ্মুলাটো এইটো হয়। প্ৰথমটো কাৰণে চাওক হা, প্ৰথমটো কাৰণে আমি প্ৰথমটো কাৰণে চলিউশ্যন কৰিম আমি। প্ৰথমটো কাৰণে চলিউশ্যন উলিয়াম আমি। ঠিক আছে, প্ৰথমটো কাৰণে তাৰিখ কি আছিলে 15 তাৰিখ, ইয়াৰ কিমান হয় লাষ্টৰ ডিজিট দুটা ল'ম আমি, কিমান হয় 47 প্লাছ মান্থ কোড। চাওক 47টো আমাৰ লিপ ইয়াৰ হয় জানো, হয় জানো আমি চেক কৰিব লাগিলে। ঠিক আছে, 47টো আমি কিহেৰে হৰণ কৰিম, 4ৰে হৰণ কৰিম, 4 এখন 4 হয়। ঠিক আছে, একো নকৰিলে 7 আমাৰ কিমান হ'ব 4, 3 কৰিলে। ঠিক আছে, 3 কৰিলে আমাৰ জানো লিপ ইয়াৰ হয় নহয়। ঠিক আছে, তেতিয়াহ'লে মান্থ কোড কি মাহ লিপ ইয়াৰ নহ'লে আমাৰ মান্থটো কি হ'ব, এইটো হয় হয়নে, আগষ্ট আমাৰ এইটো হয়নে কোডটো 03। ঠিক আছে, তাৰপিছত চেঞ্চুৰী কোড, চেঞ্চুৰী কোড কোনটো চেঞ্চুৰী হয়, এইটো 19 চেঞ্চুৰী হয়। 19 চেঞ্চুৰী কাৰণে কি আছে, এইটো হয় 19 চেঞ্চুৰী 0। ঠিক আছে, প্লাছ লিপ ইয়াৰ, মই যে এইটো হৰণ কৰি দেখুৱালোঁ, কিয় দেখুৱালোঁ, কাৰণ আমাৰ ইয়াত লিপ ইয়াৰটো ওলাই গ'ল। ঠিক, এই লিপ ইয়াৰটো এইটো আমাৰ 11টো, কেইটা লিপ ইয়াৰ থাকিলে ইয়াত 11 থাকিলে। ঠিক আছে, ডিভাইডেড বাই আমি কিহে কৰিম, 7ৰে হৰণ কৰিম। ঠিক আছে, এতিয়া গোটেইখিনি আমি যোগ কৰোঁ, যোগ কৰিলে কিমান পাম আমি 47ৰ লগত 3 যোগ কৰিলে কিমান হয় 50, 50ৰ লগত 15 যোগ কৰিলে কিমান হ'ব 65, 65ৰ লগত আমি 11 যোগ কৰিলে কিমান হ'ব 60, 65ৰ লগত
76 হ'ব ঠিক আছে ডিভাইড বাই 7 ঠিক আছে আপোনালোকে যদি হেতু নহয় বিশ্বাস মানে মই ইয়াত কৰি দেখাইছো আপোনালোকক গোটেইখিনি প্লাছখিনি চাই লওক ঠিক আছে 15 আপোনাৰ প্লাছ 47 প্লাছ 3 প্লাছ 11 ঠিক আছে 76 ডিভাইডেড বাই 7 হয় না এটা আমি ইয়াত হৰণ কৰিম সব ইয়াতে হৰণ কৰি দিছো মই আপোনাৰ কাৰণে 7 ডিভাইডেড 76 মানে 17 ঠিক আছে তলত এটো নামিব তললে 6 টো নামিলে হয় না কিন্তু তলত আমাৰ যদি নাই যোৱা আমি কি হল 0 এটা বহাই দিলো কি হল আমাৰ অকল 6 এটা যদি আমাৰ 6 ৰিমাইন্ডাৰ থাকিলে 6 যদি ৰিমাইন্ডাৰ থাকে ঠিক আছে 6 উকলি থাকিলে ভাগ শেষ 6 আছে যদি 6 ভাগ শেষ থাকে কি বাৰ হয় আমাৰ এটো ফ্ৰাইডে হয় কি বাৰ হয় আমাৰ ফ্ৰাইডে আপোনালোকে বহিখনত চাই লওক ধুনিয়াকৈ কি বাৰ পাম আমি ফ্ৰাইডে পাম ইয়াৰ পাৰা ডি এ ওয়াই যদি আপোনালোকে আপনারা নিজে এবার চেক করলে যদি ওলাই চেক করক বা নহলে আপনারা গুগলে চেক করক ঠিক আছে মই আপনারা গুগলে চেক করে দেখাই দিছো ঠিক আছে দেখো which day it was in 15 August 1947 ঠিক আছে The 15th of August 1947 fell on a Friday. এটো কি হয় ফ্রাইডে হয় আপনারা দেখা পাইছে থাকে এটো হয় না এটো সব ফ্রাইডে ঠিক আছে মই তেনে ধৰণে আপোনালোক হিটো ললে আপোনালোকে ভালকে চাই লওক এবাৰ আপোনালোকে বুজি পাব আপোনালোকে নিজে উলিয়া পাৰিব মই উলাওতে আপোনালোকে নিজে উলিয়াকচোন 26 জানুৱাৰী 1950 চনটো কি বাৰ আছিল এইখিনি বুজি পালো আমি ধুনিয়াকৈ পাতি লওক লিখি লওক আপোনালোকে কোড চটে পৰা ধৰিলে এভৰিথিং ধুনিয়াকৈ লিখি লওক ঠিক আছে তাৰপিছত আমি 2 নম্বৰটো কৰিছো এতিয়া হগল মখিনি মোহাই দিছো আপোনালোকক আপোনালোক ধুনিয়াকৈ স্ক্ৰিনশ্বট মাৰি ৰাখক আৰু বহিখনত ধুনিয়াকৈ লিখি ৰাখক সব 2 নম্বৰটো কি আছিল আমাৰ 26 জানুৱাৰী 1950 ঠিক আছে আছে ফৰ্মুলা ডেট প্লাস ইয়াৰ 50 হয় 50 টো আমি হৰণ কৰি দেখাম আপোনালোকক ঠিক আছে 50 কিমান হৰণ কৰিম আমি 4 হৰণ কৰিম 4 1 4 ঠিক আছে 1 মিনিট 0 2 ঠিক আছে 8 হ'ব 2 ৰিমাইন্ডাৰ আমাৰ 2 কৰি থাকিল ঠিক আছে আমাৰ লিপিয়াৰ নহয় ঠিক আছে আমি তেতিয়ালে কি হয় ডেট প্লাস ইয়াৰ প্লাস মান কোড কিমান হয় আমাৰ 0 1 ঠিক আছে ডেট প্লাস ইয়াৰ প্লাস মান কোড প্লাস সেঞ্চুৰী কিমান 19 সেঞ্চুৰী আমাৰ কি আছিল 4 to 0 হয় না 0 প্লাস লিপিয়াৰ কিমান পালো আমি 12টা পালো ডিভাইডেড বাই কিমান হ'ব আমাৰ 7 হ'ব ঠিক আছে তেনেহলে আমি এই প্লাস কৰি চাও 50 plus 26 76 plus 12 88 plus 1 80 then 81 divided by 7 है ना 81 যদি আমি 7 ডিভাইড কৰো তেনেহলে আমি কিমান পাম 7 ক 89 ডিভাইড কৰি দিও 1 7 ঠিক আছে 1 और 9 ঠিক আছে আকৌ কিমান দিম আমি 2 দিম 14 হয় না ৰিমাইন্ডাৰ কিমান থাকিব আমাৰ 5 থাকিব হয় না 5 ঠিক আছে আমি কিমান পালো আমি 5 ৰিমাইন্ডাৰ পালো 5 থাকিলে আমাৰ কি বাৰ হয় আমি সামনে দেখা পাম আমি কি হয় আমাৰ এটো ওয়েটনেস থার্সডে হয় ঠিক আছে থার্সডে দেখা পালো আমি ঠিক আছে তেতিয়াহলে আমাৰ এনসারটো কি হয় এটো আমাৰ থার্সডে হয় কি হয় থার্সডে হয় এটা আমি চেক কৰি দেখাম আপোনালোকক সৰি এটো which day it was on 26 January 1950 চাওক আপোনালোকে শুনি The 26th of January 1950 fell on a Thursday. ঠিক আছে এটা আমি বুজি পালো এতিয়া সো আপোনালোকে সাকে উলিয়া পাৰে সবে আপোনালোকে ভিডিও ৰখাই লৈ নিজৰ ডেট অফ বাৰ্থ কি দিয়া আছিল উলিয়া চাগে নটো আপোনালোকে জানি তেতিয়া গম পাব যে আপোনালোকে পাইছনে নাই পৰা যদি নাই পৰা আপোনালোকে ভালকৈ এখিনি বস্তু আৰম্ভণি পৰা লাষ্টলৈকে চাই ল'ব ঠিক আছে সো মই বুজি পাইছো এতিয়ালৈকে আপোনালোকে এখিনি বুজি পাইছে চাগে ঠিক আছে সো এখিনি মই নেক্সট পেজ লৈছো নেক্সট পেজ সব মুখ যদি খুদে 1 মার্চ এটা মই জাস্ট এটা কোশ্চেন 1 মার্চ 2020 যদি ওয়েডনেসডে হয় তেনে হলে 27 মার্চ 2022 সন কি বাৰ হ'ব ঠিক আছে এটো কোশ্চেন যদি মই আপোনালোক বুজি পাই গৈছে তেনে হলে আপোনালোকৰ আৰু বেলেগ কোনো মানে গুটেখিনি বস্তু আমি বুজি পাই গৈছো বুলি ভাবিন তেনে হলে সো প্ৰথম টাইম গম পালো 20 টো লিপিয়াৰ হয় লিপিয়াৰ কেনে আমি তো চেক কৰিলো অলৰেডি হয় না 1 মাৰ্চ আৰু 27 মাৰ্চৰ মাজত লিপিয়াৰ সোমাইছে জানো নাই সোমা ঠিক আছে নাই সোমা লিপিয়াৰ আমাৰ ঠিক আছে
তেনেহ'লে চাওক 20 পৰা আমি ক'লৈ গৈছোঁ 21 গৈছোঁ 1 ডে ঠিক আছে 21 পৰা আমি ক'লৈ গৈছোঁ 22 লৈ গৈছোঁ আমাৰ কিমান হ'ল 1 ডে চাই লওক 1 ডে প্লাছ 1 ডে মানে প্লাছ 2 ডে হৈ গ'ল অলৰেডি ঠিক আছে আৰু কিমান দিন প্লাছ কৰিব লাগিব আমি 1 পৰা 27 মানে কিমান আপোনালোকে ডাইৰেক্ট মাইনাছ কৰিব পাৰে 26 দিন হ'ব 27 পৰা মান গ'লে আমাৰ কিমান হ'ব 26 দিন ঠিক আছে এনেকৈ গন্তি কৰি লওক আপোনালোকে 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 ঠিক আছে 15 লগত 26 27 হয় না 15 লগত মানে 15 লগত আমি 11 যোগ কৰিলে কিমান হ'ল আমাৰ 16 হ'ল মানে কিমান দিন আমি 26 দিন 26 ৰ লগত 2 যোগ কৰিলে আমি কিমান হ'ল 28 হ'ল ঠিক আছে টোটাল আমি 28 দিন পালো এটা 28ক আপোনালোকে কিহে হৰণ কৰি দিয়ক 7ৰে হৰণ কৰি দিয়ক 7ৰে হৰণ কৰি দিলে আমাৰ 428 গুণ হ'ল মানে আমাৰ কি হ'ব হিনাখন যদি বুধবাৰ আছিলে 28 আমাৰ 0 কৰিলে ভাগ আমাৰ ঠিক আছে 0 কৰিলে আমাৰ হিনাখন কি বাৰ হ'বগে গৈ তেনেহ'লে ওয়েডনেসডে হ'ব ঠিক আছে বুজি পালো এখিনি আমি আপোনালোকে ধুনীয়াকৈ এখিনি বস্তু নোট কৰি লওক ধুনীয়াকৈ বুজিলে বস্তু যদি বুজি পালে অকমান ভিডিওটো আপোনালোকে স্লো কৰি লওক 0.75 কৰি লওক বা যদি আপোনালোকে বুজি পাইছে 1.25 যদি তাতকৈ ভালকৈ বুজি পাইছে 1.50 কৰি আপোনালোকে ভালকৈ চাই লওক ভিডিওখিনি ঠিক আছে ইয়ালৈকে আমি বুজি পালো গোটেই বস্তুখিনি সো এটা আমি সাগে যদি আপোনালোকে কিবা বুজি নাপায় তেনেহ'লে মোক কালি মই আগৰ ভিডিওটো মই নম্বৰ দি থৈছিলো তাতে মোক ধুনীয়াকৈ WhatsAppত মেছেজ কৰিলে হ'ল মোক কিছুমানে মেছেজ কৰিছে ভাল লাগিছে যে স্যাৰ মই কিন্তু এটো অকমান বস্তু মই খেলি মেলি অকমান বুজা নাছিলো আৰু মোক PDF টো কানো কিছু মেছেজ কৰিছিলে মই সব মেছেজ PDF টো মই ৰেসপন্স কৰি PDF ও দিলো তেওঁলোকক আৰু মই মানে কিছুমান কোৱাত এটা ডাউট থাকি গৈছিল এখিনি বস্তু মই তেওঁলোকক ক্লিয়াৰ কৰাই দিছো আপোনালোকে যদি কিবা বুজি নাপায় যদি কিবা থাকি যায় বা আপোনালোকে যদি PDF টো লাগে আপোনালোকে মোক মেছেজ কৰক এইটো মোৰ নম্বৰ WhatsApp নম্বৰ হ'ব ধুনীয়াকৈ আপোনালোকে নোট কৰি লওক আৰু ইয়াত মোক আপোনালোকে এনি ডাউট এনি বস্তু খুদিব পাৰে 7896254260 ঠিক আছে আৰু যদি কিবা অসুবিধা পাইছে বেলেগ কিবা অসুবিধা যদি পাইছে আপোনালোকে মোক জনাব কিবা পঢ়া ৰিলেটেড লৈ মই যিমান পাৰো আপোনালোকক সহায় কৰিম ঠিক আছে মই আপোনালোকক বহুত ৰিসেন্টলি এটা নতুন এটা ভিডিও আনি আছো যত নেকি মই আপোনালোকক কম যে মই কি ধৰণে কি কিতাপ পঢ়িছিলো বা মই কি ধৰণে পঢ়িছিলো বা মই ষ্ট্ৰেটেজি কি আছিল পঢ়াৰ আৰু মই কি কিতাপ ফলো কৰি আছিলো কি আপোনাৰ ইউটিউবৰ পৰাও ফলো কৰিছিলো কিছুমানক ঠিক আছে মই কি বস্তু পঢ়িছিলো বা মই কেনেকৈ পঢ়িছিলো কিমান ঘণ্টা পঢ়িছিলো কিমান সময় পঢ়িছিলো বা কিমান সময় পঢ়াৰ লগত ৰিলেটেড হৈ আছিল বা ৰিলেট হৈ আছিল ঠিক আছে গোটেই বস্তুখিনি মই আপোনালোকক ডিসকাস কৰিম মই খুব সোনকালে এই ভিডিওটো আনি আছো আপোনালোকৰ ওচৰলে আপোনালোকে এই ভিডিওটো চাব আপোনালোকে বুজি পাব যে কেনেকৈ বস্তুখিনি শিকিব মানে কেনেকৈ বস্তুখিনি আপোনালোকক আগবাঢ়ক মানে জীৱনত বস্তুখিনিক লৈ ঠিক আছে এইখিনি আমি বুজি পালো ইয়ালৈকে ঠিক আছে এতিয়া আমি PDF টোলৈ যাম এটো আমাৰ ক্লাছৰ ভিডিও হয় ঠিক অফলাইন ক্লাছৰ গ্ৰুপ হয়তো আমাৰ আপোনালোকে যদি বিচাৰে অফলাইন ক্লাছ কৰো বুলি ভাবে তেনেহলে আহক আপোনালোকে লখিমপুৰ ডিস্ট্ৰিক্টৰ বীৰপুৰীয়া স্থানলৈ তাত আমাৰ ইয়াত আমাৰ এখন ইনষ্টিটিউট আছে যাৰ নাম হয় আপোনাৰ A1 লাৰ্নিং পইণ্ট আহক আপোনালোকে ইয়াত অফলাইন বিনামূলীয়া ভাবে ধুনীয়াকৈ ক্লাছ কৰি যাওক সব আমাৰ এই গ্ৰুপত সব আপোনালোকে দেখা পাব আমি এই বস্তুবিলাক গুটে আমি ক্লাছ ওভাৰ হলে এভৰিথিং বস্তু এটা আমি ডিসকাস কৰি পঢ়ো ঠিক আছে এই গ্ৰুপৰ আমাৰ ভিডিও হয় আমি অলপ হাই নামালি কৰো বাৰু ক্লাছত ঠিক আছে গুটে বস্তুখিনি আমাৰ দিয়া আছে আপোনালোকে আহিব পাৰে ক্লাছখিনি ইয়াত আহি ক্লাছ কৰিবও পাৰে ঠিক আছে যদি সুবিধা পাইছে আপোনালোকে একো নাই আপোনালোকে অফলাইনতে ক্লাছ কৰক যদি কিবা বুজি নোপোৱা আছে আপোনালোকে মোক সোধক এইটো ক্যালেন্ডাৰৰ হয় ইয়াত বহুত অজস্ৰ কোৱেশ্চন আছে ঠিক আছে যোন কোৱেশ্চন এইবিলাক কোৱেশ্চন আগৰ এক্সামত আহি যোৱা কোৱেশ্চন ঠিক আছে আপোনালোকে কৰক এই কোৱেশ্চনখিনি আমি অফলাইন ক্লাছত কৰিছিলো এইখিনি ঠিক আছে মই আপোনালোকক 20টা মান কোৱেশ্চন কৰাই দিম নহবা ভিডিওটো আপোনালোকৰ 5-6 ঘণ্টা ভিডিও হৈ যাব গোটেই কোৱেশ্চনখিনি কৰাব গলে মই 20টা মান কোৱেশ্চন কৰাই দিম আৰু মই বাকি কোৱেশ্চনখিনি ইয়াত শ্ব' কৰাই দিম আপোনালোকে সেই কোৱেশ্চনখিনি কৰিব নহবা যদি আপোনালোকে বিচাৰে যে মোৰ পৰা PDF টো লাগে বুলি কয় WhatsApp মেছেজ কৰি দিব মই ধুনীয়াকৈ আপোনালোকক PDF টো সেন্ড কৰি দিম ঠিক আছে প্ৰথম কোৱেশ্চন কি সুধিছে জক 15 আগষ্ট 2020 সন আমি প্ৰথম যে পঢ়িছিলো হেতু ৰিলেটেড কোৱেশ্চন যদি আমাৰ
শনিবাৰ হয় তেনেহ'লে 15 আগষ্ট 2019 চন কি বাৰ হ'ব আমি প্ৰথম লিখি লওঁ কি বুলি কৈছে আমাক AUGUST 15 আগষ্ট 2020 চন আমাৰ কি বুলি কৈছে স্যাটাৰডে দিছে কি দিছে আমাৰ স্যাটাৰডে দিছে তেনেহ'লে আমাৰ কি হ'ব 15 আগষ্ট কিমান চন 2019 চনৰ পিছলৈ যাবলৈ তেনেহ'লে কি বাৰ হ'ব ঠিক আছে আমি দেখিলো কি 20 চনটো কি হয় আমাৰ লিপ ইয়াৰ হয় কেনেকৈ গম পালো আমি 20ক আমি 4 ৰে হৰণ কৰিম আমি কিমান পাম 5 হ'ব 20 হ'ব ঠিক আছে শূন্য ভাগ শেষ থাকিব বা শূন্যই কৰিবা আমাৰ শূন্য যদি ক'লে আমাৰ কি হয় আমি কি গম পাম লিপ ইয়াৰ হ'ব নে তেনেহ'লে সব 15 আগষ্ট বা 15 আগষ্টত আমি বেক যদি যাওঁ মাজত আমাৰ 29 ফেব্ৰুৱাৰী থাকিব ঠিক আছে 29 ফেব্ৰুৱাৰী যদি থাকে আমাৰ তেনেহ'লে কিমান দিন বেক যাব 1 বছৰ বা 8 বছৰলৈ গ'লে এদিন গ্যাপ হ'ল মাজত লিপ ইয়াৰ লিপ ডেটটো থাকাৰ কাৰণে আমাৰ কি হৈ গ'ল 29 ফেব্ৰুৱাৰী থাকাৰ কাৰণে দুদিন বেক হ'ব দুদিন মাইনাস হ'লে কিমান হ'ব স্যাটাৰডে পৰা যদি দুদিন মাইনাস কৰি দিওঁ আমাৰ ফ্ৰাইডে থাৰ্সডে কিমান হ'ব আমাৰ বৃহস্পতিবাৰ ঠিক আছে RUSDA বুজি পালোনে আমি যদি বুজি পোৱা নাই আৰামত ভিডিঅ'টো আকৌ এবাৰ বেক কৰি লৈ চাওক আপোনালোকে ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক আপোনালোকে এতিয়া প্ৰথম কোৱেশ্চনটো তেনে ইজি আছিলে কিন্তু সেই তেনে ধৰণৰ কোৱেশ্চনে আপোনালোকৰ SI এক্সামত ADRE এক্সামত SSC এক্সামত কনষ্টেবল এক্সামত এইবিলাকে দেখা পাইছো মই 1 জানুৱাৰী 2026 চন হয়নে 1 জানুৱাৰী 2026 চন যদি আমাৰ কি হয় ফ্ৰাইডে হয় কি বাৰ হয় আমাৰ যদি ফ্ৰাইডে হয় তেনেহ'লে 1 জানুৱাৰী 2015 চন কি বাৰ আছিল সব 16 হয় 16টো আমাৰ লিপ ইয়াৰ হয় কেনে গম পাম 16টো আমি 4 হৰণ কৰিব পাৰো 4 হয় নে ঠিক আছে তেনেহ'লে কিন্তু মাজত সব লিপ ইয়াৰটো সোমালে জানো 29 ফেব্ৰুৱাৰী সোমালে জানো নুসুমালে নহয় সো আমি 16 পৰা যদি 15 লৈ আহিম এদিনে বেক হ'ব যদি এদিন বেক হয় কাৰণ 16 পৰা 15 আহিছো এক ডেট টু ডেট ঠিক আছে জানো এদিন বেক হ'ব আমাৰ কিমান হ'ব ফ্ৰাইডে পৰা এদিন বেক হ'লে আমাৰ থাৰ্সডে হ'ব বুজি পালো আমি ঠিক আছে চাই লওক আপোনালোকে ভিডিঅ'টো ভালকৈ এবাৰ স্ক্ৰীনশ্বট মাৰি লওক ফটোটো 3 নম্বৰটো চাওক 3 নম্বৰটো কি কৈছে যদি 4 মাৰ্চ 4 মাৰ্চ 2008 চন কি বাৰ হয় মঙ্গলবাৰ যদি হয় TUESDA যদি হয় তেনেহ'লে 4 মাৰ্চ 2007 চন কি হ'ব সব ডেট টু ডেট মান্থ টু মান্থ কোনো প্ৰবলেম নাই আমাৰ 8 হৈ গ'ল লিপ ইয়াৰ 8 টো লিপ ইয়াৰ কেনেকৈ হয় আপোনালোকে 4 হৰণ কৰিব গম পাই যাব মাজত আমাৰ 29 ফেব্ৰুৱাৰী সোমাই গ'ল ঠিক আছে এদিন এবছৰ 8 টকা 7 এদিন বেক লিপ ইয়াৰ কাৰণে আৰু এদিন বেক ঠিক আছে -2 মানে -2 কৰিলে আমাৰ কিমান হ'ব মঙ্গলবাৰ পৰা যদি -2 কম আমাৰ কিমান হ'ব সানডে হ'ব ঠিক আছে বুজি পালো আমি তেনেহ'লে চাই লওক আপোনালোকে ধুনীয়াকৈ বস্তুখিনি সানডে হ'ব সানডে আছে অপচনত আছে সানডে এইটো হয় টিক মাৰিব বাকি আগৰখিনি মই টিক মাৰা আছে আপোনালোকে টিক মাৰি ল'ব ঠিক আছে তাৰ পিছতো সব এতিয়া চাওঁ আমি 4 নম্বৰ কোৱেশ্চনটো চাওক আপোনালোকে যদি 2 অক্টোবৰ 2014 চন কি বাৰ বুলি কৈছে থাৰ্সডে বুলি কৈছে তেনেহ'লে 2 অক্টোবৰ 2013 চন কি বাৰ আছিল সব 14 টো লিপ ইয়াৰ নহয় 12 টো লিপ ইয়াৰ নহয় ঠিক আছে 14 পৰা আমি 13 লৈ গৈছো মানে চল 2 to 2 অক্টোবৰ টু অক্টোবৰ ডেট টু ডেট মান্থ টু মান্থ ইয়াৰ টু ইয়াৰ খালি 1 ডে গ্যাপ হলে হল লিপ ইয়াৰ এটা সময় নাই থাৰ্সডে পৰা যদি এদিন যায় আমাৰ কিমান বাৰ হ'ব ওয়েডনেসডে বুজি পালো আমি ঠিক আছে চাই লওক আপোনালোকে মাৰি লওক স্ক্ৰীনশ্বট 5 টো চাওক এটা আপোনালোকে 5 টো কি কৈছে 1 মাৰ্চ 2024 চন যদি আমাৰ কি হয় ফ্ৰাইডে হয় কি বাৰ হয় ফ্ৰাইডে হয় তেনেহ'লে 1 মাৰ্চ 2025 চন কি বাৰ হ'ব ঠিক আছে সব 24 টো আমাৰ লিপ ইয়াৰ হয় 4 হৰণ কৰিলে হ'ল আমি 4 যদি হৰণ কৰো আমি লিপ ইয়াৰ পালো হয় না আগবাঢ়িম এতিয়া আমি ডেট টু ডেট মান্থ টু মান্থ ডেট টু ডেট আগবাঢ়িম মান্থ টু মান্থ আগবাঢ়িম 24 পৰা 25 লৈ যাম আমাৰ ইয়াত আমি ইয়াত কি বুলি কম লিপ ইয়াৰ সোমাইছে নেকি চাওক এতিয়া নাই সময় লিপ ইয়াৰ এনে লিখিছে লিপ ইয়াৰ বুলি লিপ ইয়াৰ নাই সময় ইয়াত লিপ ডেট নোসোমালে 29 মাৰ্চ সোমালে জানো দুটা মাজত 29 ফেব্ৰুৱাৰী সোমালে জানো নোসোমালে নহয় হয় নে নহয় সো আমাৰ কি হ'ব 24 পৰা 25 গ'লে আমি 25 টো আমাৰ লিপ ইয়াৰ নহয় ঠিক আছে তেতিয়াহ'লে ফ্ৰাইডে টো কি হ'ব আমাৰ স্যাটাৰডে হ'ব
এইটো হ'ব আমাৰ অপশ্যন বিটো ঠিক আছে চাই লওক আপোনালোকে স্ক্ৰীনশ্বট মাৰিলে ধুনীয়াকৈ বুজি লওক বস্তুটো 26 টো চাওক এতিয়া আপোনালোকে 26 কি কৈছে ছয়টো কি কৈছে 26 জানুৱাৰী 2012 চন যদি কি বাৰ হয় থাৰ্ছডে হয় তেনেহ'লে 26 জানুৱাৰী 2011 চন কি বাৰ আছিলে ঠিক আছে 12টো লিপ ইয়াৰ হয় কাৰণ 12টো 4 হৰণ গৈ আছে হে দুটাৰ মাজত লিপ 26 জানুৱাৰী 29 ফেব্ৰুৱাৰী সোমাইছে জানো নাই সোমা সো তেনেহ'লে আমি জাষ্ট ডেট টু ডেট মান্থ টু মান্থ 12 পৰা 11 গ'লে 1 মাইনাছ কৰিলে হ'ল থাৰ্ছডেটো কি হৈ যাব আমাৰ ৱেডনেছডে বুজি পালো এইখিনি আমি ঠিক আছে চাই লওক আপোনালোকে 7 নম্বৰটো চাওক এতিয়া কি কৈছে 1 জানুৱাৰী 2023 চন যদি সানডে হয় কি বাৰ হয় সানডে হয় তেনেহ'লে 1 জানুৱাৰী 2024 চন কি বাৰ হ'ব ডেট টু ডেট মান্থ টু মান্থ 24 লিপ ইয়াৰ হয় কিন্তু 29 ফেব্ৰুৱাৰী নকমাল কি 29 ফেব্ৰুৱাৰী নকমাল ঠিক আছে তেতিয়া 23 পৰা 24 গ'লে কিমান হ'ব এদিন প্লাছ কৰিলে সানডেটো কি হৈ যাব আমাৰ গৈ মানডে অথবা আমি মাইনাছ কৰিছো তেতিয়া আমাৰ কি কৰিলো প্লাছ কৰিবলৈ হ'ল কাৰণ আমাৰ 23 পৰা 24 লৈ গৈছে এবাৰ ঠিক আছে চাই লওক ধুনীয়াকৈ 8 টো চাওক এতিয়া 1 মে 2015 চন যদি কি হয় ফ্ৰাইডে যদি হয় তেতিয়াহ'লে আমাক কি লাগে 1 মে 2016 চন ঠিক আছে 15টো লিপ ইয়াৰ নহয় কিন্তু 16টো আমাৰ লিপ ইয়াৰ হয় ঠিক আছে লিপ ইয়াৰ হয় কিন্তু ইহঁত দুটাৰ মাজত আমাৰ 29 ফেব্ৰুৱাৰী সোমাইছে অফক'ৰ্ছ সোমাইছে ঠিক আছে সোমোৱাৰ লগে কি দিন প্লাছ হ'ব দুদিন প্লাছ হ'ব ফাৰ্ষ্ট টু ফাৰ্ষ্ট মে টু মে 15 টু 16 মানে এদিন প্লাছ হয় লিপ ইয়াৰ দুদিন প্লাছ হ'ব মানে কি হ'ব ফ্ৰাইডে দুদিন প্লাছ কৰিলে আমাৰ সানডে অপশ্যনত আছে না অফক'ৰ্ছ আছে এইটো ঠিক আছে আপোনালোকে তাৰপিছত 9 নম্বৰটো চাওক 9 নম্বৰটো কি মই 20 টালৈকে কৈ দিম আপোনালোকে চিন্তা নকৰিব কিন্তু বাকীখিনি আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিব দেই নহ'বা কিন্তু আকৌ 4.0 এডিয়ালি 4.0 লৈ ৰৈ থাকিব লাগিব আমি আকৌ the year 1999 started with a Monday which day it ended of এটা সব হা 19শ সেঞ্চুৰী মানে 19শ বছৰ দি 4 হৰণ হয় নে নহয় মানে নৰ্মেল ইয়াৰ যদি মানডে দি ষ্টাৰ্ট হয় শেষো কতে হ'ব মানডেতে হ'ব হয় নে নহয় আৰম্ভণি যদি শেষতে হেতুৱে যদি লিপ ইয়াৰ হ'লে তেতিয়াহ'লে কি হ'লে এদিন এটা আৰু এদিন প্লাছ হৈ গ'ল মানডেটো আমাৰ কি হৈ গ'ল মানে টিউজডে হৈ গ'ল যদি আমাৰ সেইটো লিপ ইয়াৰ হোৱা হ'ল ঠিক আছে বুজি পালো এইখিনি আমি 5 জুন 1999 কি বাৰ কৈছে আমাৰ স্যাটাৰডে বুলি কৈছে ঠিক আছে তেতিয়াহ'লে 5 জুন কোৱেশ্চন পেটাৰ্নগুলো সব একে দেখোন 5 জুন টু 1999 কি বুলি কৈছে স্যাটাৰডে বুলি কৈছে 99 টু 9 তো আমাৰ কি হয় লিপ ইয়াৰ নহয় কিন্তু 2000 আমাৰ কি হয় লিপ ইয়াৰ হয় এটা মাজত 29 ফেব্ৰুৱাৰী সোমাইছে অফক'ৰ্ছ সোমাইছে ঠিক আছে তেনেহ'লে কি দিন হ'ব ডেট টু ডেট মান্থ টু মান্থ ইয়াৰ টু 1 প্লাছ ঠিক আছে তেতিয়াহ'লে লিপ ইয়াৰ থাকে +1 আৰু হয় না মানে +2 স্যাটাৰডে +2 কৰিলে আমাৰ কিমান হ'ব কি দিব মানডে হ'ব ঠিক আছে আনসাৰ আছে অপচন আছে এইটো কি ঠিক আছে চাই লওক মানডে সেম এখিনি পাৰিম আমি সব 10 অক্টোবৰ 2010 চন কি বাৰ বুলি কৈছে সানডে বুলি কৈছে না 10 অক্টোবৰ 2011 চন 10 চন আমাৰ লিপ ইয়াৰ নহয় 11 টো আমাৰ লিপ ইয়াৰ নহয় তেতিয়াহ'লে ডেট টু ডেট মান্থ টু মান্থ ইয়াৰ টু ইয়াৰ 1 প্লাছ হ'ব জাস্ট সানডে হ'লে কি হ'ব মানডে হ'ব ঠিক আছে বুজি পালো এখিনি আমি চাই লওক কি হ'ব মানডে হ'ব এটো কৈছে কি 1 জানুৱাৰী 2020 চন যদি শনিবাৰ হয় 5 জানুৱাৰী এইটো বহুত আপোনালোকে এইটো বহিলে ধুনীয়াকৈ উলিয়ালে কৈ থাকিব ঠিক আছে ইয়াৰ ডেট টু ডেট আপোনালোকে যদি 100 লিপ এতিয়াতে চক এশ বছৰত কেইটা লিপ ইয়াৰ থাকে আমাক যদি সুধি দিয়ে বাই চান্স তেনেহ'লে কি হ'ব 100ক আমি কিহৰ হৰণ কৰিম 4 হৰণ কৰিম 2 8 2 2 0 হয় না কিমান হ'ব 5 0 মানে 0 কৰিলে ঠিক আছে মানে 25 কিন্তু আমাৰ 100 টো জানো লিপ ইয়াৰ হয় না আমি কিহে চেক কৰিম 400 চেক কৰিম ঠিক আছে এটো 100 টো 400 হৰণ নগল তেনেহ'লে আমি ইয়াৰ পৰা -1 কৰি দিম 100 টো আমি ধৰি লৈছিলো কিমান হ'ব 24
ঠিক আছে মানে 100 ইয়াৰত আমাৰ কিমান কেইটা লিপ ইয়াৰ থাকে 24টা লিপ ইয়াৰ থাকে তেনেকৈ আকৌ 200 বছৰত কেইটা হ'ব সেম 24 প্লাস 24 কিমান হ'ব 48 হ'ব ঠিক আছে তেনে 300 বছৰত কেইটা হ'ব 48 প্লাস 24 মানে কিমান হ'ব 72 আকৌ আমাৰ যদি 400 বছৰ খুদে কেইটা হ'ব 400 বছৰত আমি ডাইৰেক্ট 300 বছৰ আমি উলিয়ালো ঠিক আছে 72 হ'ল আকৌ আমি কি কৰিলে 400 নম্বৰ বছৰটো হয়নে 400 নম্বৰ বছৰটো 400 বছৰ হয়নে না এটো 400 টো হয়নে নহয় 400 টো 400 তে হৰণ যায় হয়নে 1 হ'ব হয়নে তেতিয়ালে আমি কিমান পাম এটো 25 হ'ব ঠিক আছে তুমি হলে 97 টা হ'ব বুজি পালো নে এখিনি আমি 100টা বছৰত কেইটা লিপ ইয়াৰ থাকে 400 বছৰত কেইটা লিপ ইয়াৰ থাকিলে এখিনি আপোনালোকে চাই ল'ব ধুনীয়াকৈ এখিনি আপুনি আপোনালোকে কৰিব এখিনি যদি 1 মাৰ্চ 2005 চন যদি মঙ্গলবাৰ হয় তেনে হলে 28 ফেব্ৰুৱাৰী 2005 চন এইটো সব ঠিক আছে ভাল কোৱেশ্চন এইটো 1 মাৰ্চ 2005 যদি মঙ্গলবাৰ হয় তেনে হলে 28 ফেব্ৰুৱাৰী 2005 চন কি বাৰ হ'ব কি বাৰ আছিল হয়নে 2005 চনটো লিপ ইয়াৰ নহয় ইয়াৰ পৰা মাইনাস কৰিব লাগিব আমি এদিন মাইনাস কৰিলে হ'ল আমাৰ সো 28 পৰা একেদিন হতি হয়নে 28 পৰা একদিন আগবাঢ়িছে কি বাৰ হ'ব আমাৰ সোমবাৰ হ'ব টিউজডে মনডে হ'ব আছে না অপচন ঠিক আছে এখিনি কৰক এতিয়া আপোনালোকে 48 টো কি হয় আমাৰ লিপ ইয়াৰ হয় ঠিক আছে 48 টো আমাৰ লিপ ইয়াৰ হয় হ্যাঁ দুটা বজে লিপ ইয়াৰ সোমাইছে 15 আগষ্ট যদি কি বাৰ বুলি কৈছে ফ্ৰাইডে বুলি কৈছে আগৰ এদিন আগবাঢ়িব ফ্ৰাইডে টু স্যাটাৰডে হ'ব লিপ ইয়াৰ থাকা কাৰণে স্যাটাৰডে টু কি হৈ যাব সানডে হৈ যাব ঠিক আছে চাই লওক আপোনালোকে 15 কৰক এটা আপোনালোকে আৰু 15 ধুনীয়াকৈ ৰখাই লওক কৰক 16 ৰখাই লওক 16 ৰখাই লৈ কৰক 17 ৰখাই লৈ কৰক আপোনালোকে 18 ধুনীয়াকৈ ৰখাই লৈ কৰক ঠিক আছে 19 ৰখাই লৈ কৰক 20 ৰখাই লৈ কৰক আপোনালোকে ঠিক আছে 21 ৰখাই লৈ কৰক 22 ধুনীয়াকৈ ৰখাই লওক স্ক্ৰিনশ্বট মাৰক কৰক আপোনালোকে 23 ধুনীয়াকৈ ৰখাই লৈ কৰক সব 23 ওকে নাম্বাৰ ইনটো ক্লিয়াৰ হৈ যাব 26 27 28 29 30 31 32 33 36 34 35 36 37 38 39 40 কৰক এখিনি আপোনাৰ মোক খালি যদি পিডিএফ টো লাগে মোক খালি WhatsApp মেছেজ এটা কৰি দিম মই গোটেই পিডিএফ দি দিম আপোনাৰ লাষ্ট এন্ডিং কোৱেশ্চন থাকে এন্ডিং টো আপোনাৰ সো 43 টা পেজ আছে মানে So last question number 147, 148, 49, 149, 150 लगे क्वेश्चन आছিলে ঠিক আছে আৰু শো হোৱা নাই তোমাৰ পিডিএফটো শো হৈ যাব ঠিক আছে গোটেই কোৱেশ্চনখিনি পিডিএফ খিনি আপোনালোকে এখিনি গোটেই কোৱেশ্চনখিনি আপোনালোকে সলভ কৰক পিডিএফটো লাগিলে পিডিএফটো মোক খোজক মই পিডিএফটো আপোনালোকক দি দিম
বুজি নোপোৱা কুৱেশ্যন থাকিলে মোক সুধিব কুৱেশ্যন নম্বৰ মোক কৈ দিব মোৰ ওচৰত পিডিএফটো থাকিব যিহেতু মই আপোনালোকক কুৱেশ্যনটো সলভ কৰি দিম ঠিক আছে নেক্সট ক্লাছ আমি লৈ আহিম আপোনালোকক নেক্সট ক্লাছ নেক্সট ক্লাছ আমি লৈ আহিম ডাইৰেকশ্যন ঠিক আছে ডাইৰেকশ্যন মানে আমি কোন দিশত গ'লে কিমান কিলোমিটাৰ গ'লে কোনবা দিশত গ'লে ক'ত পামগে কোনটো দিশত পামগে সেই তেনে ধৰণৰ কুৱেশ্যনবিলাক লৈ আহিম আমি ঠিক আছে নেক্সট ক্লাছ আমাৰ কি আহিব আমি ক্যালেন্ডাৰ জাগাত আমাৰ কি আহিব ডাইৰেকশ্যন আহিব ঠিক আছে গোটেই ডাইৰেকশ্যন আমাৰ নৰ্থ সাউথ ইষ্ট ওয়েস্ট নৰ্থ ইষ্ট ওয়েস্ট সাউথ গোটেই বস্তুখিনি আমি চাম ভালকে পঢ়িম ভালকে আমি যদি এটা দিশত যাওঁ এটা দিশত যদি 10 কিলোমিটাৰ যাওঁ আনটা দিশত যদি 20 কিলোমিটাৰ যাওঁ লাষ্টত গৈ আমি কোনটো দিশত গৈ পামগে সেইখিনি বস্তু আমি পঢ়িম পৰীক্ষাত আমি দেখিবলৈ পাওঁ এছএছজিডিত বা সবতে এইখিনি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহি আছে ঠিক আছে যদি আপোনালোকে আমাৰ চেনেলটো গ্ৰোথ কৰিবলৈ সহায় কৰে আপোনালোকৰে ভাল হ'ব ঠিক আছে এই চেনেলটো যিমান পাৰে আপোনালোকে সাবস্ক্ৰাইব কৰক সাবস্ক্ৰাইব কৰি চেনেলটো শ্বেয়াৰ কৰি দিয়ক আপোনালোকে আমাৰ চেনেলটো গ্ৰোথ হ'লে আপোনালোকৰ কাৰণে বহুত ভাল হ'ব বুলি মই আশা কৰোঁ মই যিমান পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা কৰিম যদি আপোনালোকে পাৰে আহক আমাৰ ইয়াত অফলাইনো পঢ়িবলৈ ঠিক আছে আমি আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ সব চেষ্টা কৰিম আপোনালোকক মক টেষ্টটো দিয়া হ'ব পৰীক্ষা আগত মই ফুললি প্ৰিপাৰেশ্যন কৰাম আপোনালোক মই নিজেও আপোনালোকৰ লগত আপোনালোকে যেনেকৈ প্ৰিপাৰেশ্যন কৰিব ময়ো তেনেকৈ প্ৰিপাৰেশ্যন কৰিম আপোনালোকক প্ৰিপাৰেশ্যন কৰাবলৈ ঠিক আছে মই মোৰ ফালৰ পৰা 110% দিম আপোনালোকে 100% দিয়ক ঠিক আছে আমি একেলগে আগবাঢ়িম আৰু একেলগে আমি আকৌ সাকসেছ হ'ম ঠিক আছে এইখিনিকে কৈ মই ক্লাছটো আজি সামৰণি কৰিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ক্লাছটো চাই শ্বেয়াৰ কৰিব আৰু নেক্সট ক্লাছটো চাব বুলি মই আশা কৰিছোঁ ঠিক আছে ধন্যবাদ